যাৰ কেনভাছত মৃত্যু প্ৰাণৱন্ত হৈ উঠিছিল সেইগৰাকী চিত্ৰশিল্পী বেনু মিশ্ৰ আৰু নাই। ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ বেনু মিশ্ৰৰ। গুৱাহাটীৰ কাহিলীপাৰাৰ নিজা বাসভৱনত মৃত্যু বৰেণ্য চিত্ৰশিল্পীগৰাকীৰ। কিছুদিন ধৰি অসুস্থ হৈ আছিল বেনু মিশ্ৰ। ১৯৩৯ চনত বৰপেটাত জন্ম হৈছিল মিশ্ৰৰ। শান্তি নিকেতনৰ পৰা অৰ্জন চিত্ৰকলাৰ শিক্ষা। চৰকাৰী চাকৰিয়াল আছিল বেনু মিশ্ৰ। দীৰ্ঘদিনে অসম চৰকাৰৰ জনসংযোগ বিভাগত কৰ্মৰত আছিল বেনু মিশ্ৰ। শিল্প সাধনাত ব্ৰতী বেনু মিশ্ৰৰ শিল্পী প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল দেশ বিদেশত। গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ প্ৰতিষ্ঠাপক সভাপতি মিশ্ৰ। কথা গুৱাহাটী আলোচনীৰ কলা সম্পাদক। জীৱিত কালত বহু বঁটা সন্মানেৰে বিভূষিত হৈছিল চিত্ৰশিল্পীগৰাকী। ২০০৬ চনত বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ। অসমীয়া গ্ৰন্থ জগতত বেনু মিশ্ৰৰ অৱদান অনস্বীকাৰ্য। সহস্ৰাধিক গ্ৰন্থৰ প্ৰচ্ছদ শিল্পী আছিল বেনু মিশ্ৰ। অসমীয়া গ্ৰন্থৰ প্ৰচ্ছদক দিছিল নান্দনিক মাত্ৰা। এইগৰাকী শিল্পীৰ মৃত্যুত এতিয়া শোকস্তব্ধ অসমৰ শিল্প সমাজ। শিল্পী কুলৰ কাৰণেতো এইটো এটা মানে ডাঙৰ সম্পদ হয়। বেনুদা আমাৰ শিল্পকলাৰ জগতখনৰ এটা বেনুদাৰ মাজত যিটো শিল্প চেতনা বোধ আৰু এটা জীৱনৰ তেওঁৰ নিজস্ব জীৱনৰ সংগ্ৰাম এটা আছিলে। তেওঁ সৰুতে পলাই গৈ ডিব্ৰুগড় তিনিচুকীয়াত চাইনবোৰ্ডত আখৰ লিখিছিল, চাইনবোৰ্ড লিখিছিল। এনেকুৱা এটা মানে এটা অঘৰী জীৱন এটা তেওঁৰ মানে আৰম্ভ হৈছিল শিল্পকলাৰ জগতলৈ। যিটো তেওঁৰ মানে যোৱাৰ যিটো পথ আছিল সেইটো এটা বেলেগ ধৰণৰ সংগ্ৰাম আছে। অসমীয়া মানে বৃহত্তৰ জাতিসত্তাৰ কাৰণে এই অৱদানখিনি তেখেতক সদায় স্মৰণ কৰি থাকিব। আমাৰ কাৰণে এটা শিল্প সংস্কৃতিৰ জগতৰ এটা অপূৰণীয় ক্ষতি হ'ল। মই শান্তি কামনা কৰাৰ লগতে সমবেদনা জনাইছোঁ তেওঁৰ পৰিয়ালবোৰ। আজি তেওঁৰ আত্মাৰ আমি সদগতি কামনা কৰিছোঁ আৰু তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। মৃত্যু অসমৰ জাতীয় জীৱনৰ কাৰণে অপূৰণীয় ক্ষতি। অকল চিত্ৰকলা শিল্প বুলিয়েই নহয়, অসমৰ জাতীয় জীৱনৰ কাৰণে অপূৰণীয় ক্ষতি। ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন নৱগ্ৰহ শ্মশানত। শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন সুন্দৰৰ পূজাৰীক। ভিডিঅ' জাৰ্নেলিষ্ট বিকাশৰ সহযোগত ইফতিকাৰ চৌধুৰীৰ ৰিপৰ্ট, প্ৰাগ নিউজ।